কাইলৈ অসমৰ 2026 চনৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ দিন আৰু ভোট গণনাৰ কাৰণে মই অসমত প্ৰতিদ্বন্দ্বিতা কৰা সকলো দলৰ সকলো প্ৰতিদ্বন্দ্বীলৈ সকলো প্ৰাৰ্থীলৈকে ৰাইজৰ দলৰ সভাপতি হিচাপে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু কাইলৈ যি ভোট গণনা সেই ভোট গণনা শান্তিপূৰ্ণ হৈ যাব বুলি আশা প্ৰকাশ কৰিছোঁ। সকলো দল সেয়া ৰাইজৰ দলেই হওক, জাতীয় পৰিষদেই হওক, অসম গণ পৰিষদেই হওক, কংগ্ৰেছ বা বিজেপি যি দলৰে নহওক লাগিলে কিয় সকলো দলৰ প্ৰাৰ্থীৰ প্ৰতি আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ যে 2026 চনৰ বিধানসভাৰ নিৰ্বাচনৰ ভোট গণনাৰ দিন অতি শান্তিৰে সৈতে শেষ হৈ যাব আৰু এই ভোট গণনাৰ দিনটো এটা শান্তিপূৰ্ণ দিনৰূপে আমাৰ ইতিহাসত থাকি যাব। এতিয়া কথাটো হ'ল যে আমি বিৰোধী পক্ষই আশা প্ৰকাশ কৰিছোঁ যে 2026 চনৰ বিধানসভা নিৰ্বাচনত আমি বিৰোধী পক্ষই চৰকাৰ গঠন কৰিব পাৰিম। কাইলৈ যি ফলাফল আহিব সেই ফলাফলত আমি ভাবোঁ যে 70খন আসনতকৈ অধিক আসন লৈ আমি বিৰোধী ঐক্যমঞ্চই চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ম। এইটো হ'ল আমাৰ প্ৰত্যাশা আৰু এই প্ৰত্যাশাৰ মূল কাৰণটোৱে হ'ল যে এইবাৰ জনগণে সম্পূৰ্ণৰূপে পৰিৱৰ্তনৰ কাৰণে ভোট দিয়া আমি দেখিবলৈ পাইছোঁ। যোৱা সময়খিনিত হোৱা ব্যাপক মূল্যবৃদ্ধি, যোৱা সময়খিনিত হোৱা ব্যৱসায়িক মানুহবিলাকৰ প্ৰত্যেকজন ব্যৱসায়ীৰ ওপৰত পৰা সাংঘাতিক ধৰণৰ নেতিবাচক প্ৰভাৱ, যোৱা 10 বছৰ ধৰি অসমৰ জনগণৰ ওপৰত চৰকাৰখনে কৰা অগণতান্ত্ৰিক হস্তক্ষেপ, গণতন্ত্ৰ হত্যা কৰাৰ ঘটনা, কেৱল আৰু কেৱল হিন্দু মুছলমান কৰি সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ ঘটনাই সমগ্ৰ অসমবাসী ৰাইজক আমুৱাইছিল আৰু তাৰ প্ৰেক্ষাপটতে 2026 চনৰ বিধানসভা নিৰ্বাচনত সমগ্ৰ অসমবাসী ৰাইজে এইবাৰ বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে ভোট দিছে, NDAৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে ভোট দিছে আৰু সেইকাৰণে আমি নিশ্চিত, ৰাইজৰ দল নিশ্চিত যে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ কালিলৈ ভোট গণনাৰ পাছত কাইলৈ 1 বজাৰ ভিতৰত আমি নিশ্চিত হৈ যাম যে বিৰোধী দলবিলাকৰ চৰকাৰ হ'ব। আমি আশা কৰোঁ শিৱসাগৰত জিকিম বুলি ভাবোঁ, শিৱসাগৰত নিশ্চিতভাৱে জিকিম বুলি মই ভাবোঁ আৰু তদুপৰি গোটেই অসমতে ৰাইজৰ দলে যথেষ্ট পৰিমাণে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব বুলি মই ভাবোঁ।